নমস্কাৰ সকলোকে ইক অফ নলেজ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি 20 অক্টোবৰ আৰু জুবিনবিহীন আমাৰ এমাহ একদিন হ'ল। জুবিনবিহীন ইমান দিন হৈ গ'ল, কিন্তু এতিয়ালৈকে শেখৰজ্যোতি গোস্বামী শ্যামকানু মহন্তক কিমান দূৰ শাস্তি দিয়া হ'ল আৰু এই সংক্ৰান্তত ভিক্টৰ দাসৰ কি মন্তব্য আৰু ইয়াত অখিল গগৈৰ কি মন্তব্য আছে, সেই গোটেইখিনি বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আজিৰ প্ৰথম খবৰটো হ'ল যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক এটা কথা কৈছে যে অখিল গগৈ যে ইমান জুবিন ভক্ত দেখুৱাই আছে বা ইমান জুবিন প্ৰেমী দেখুৱাই আছে নিজকে, যে তেওঁকতো আমি কেতিয়াও জুবিনৰ এটা অনুষ্ঠানতো তেওঁক অংশগ্ৰহণ কৰা দেখা নাছিলোঁ। কিন্তু আমাৰ মতে এই কথাটো ভুৱা, কিয়নো মই বহুতো ভিডিঅ'ত চাইছোঁ যে ডক্টৰ জুবিন গাৰ্গৰ লগত অখিল গগৈৰ আগৰ পৰা সম্পৰ্ক আছে আৰু সেয়া আপোনালোকে চালে মই বেলেগ এটা ভিডিঅ'ত প্ৰমাণ দিবও পাৰোঁ। এতিয়া সহজ ভাষাত ক'বলৈ গ'লে যে এইবিলাকক লৈ গোটেই এটা ৰাজনীতি চলি আছে। আমাৰ কথা সেইটো নহয়, আমাৰ মেইন কথাটো হ'ল যে অসমৰ শিল্পী বা আমাৰ প্ৰাণৰ শিল্পীৰ ন্যায় লাগে, কিন্তু তেওঁলোকে এইটোক লৈ চিন্তাই কৰা নাই। শ্যামকানু মহন্ত আৰু শেখৰজ্যোতি গোস্বামী তেওঁলোকক উচিত শিক্ষা দিব লাগে, তেওঁলোকে জেলত ভৰাই থ'লে নহ'ব। আমি সকলোৱে ইয়াক লৈ প্ৰটেষ্ট কৰিব লাগিব, আমি সকলোৱে ৰাস্তাত নামিব লাগিব। জুবিন গাৰ্গৰ ন্যায়ক লৈ ভিক্টৰ দাসে কৈছে যে যদি জুবিন গাৰ্গক আপোনালোকে ন্যায় দিয়ে তেনেহ'লে 26ত ইলেকশ্যনত আপোনালোকে ডাইৰেক্ট জিকি যাব। আৰু যদি আপোনালোকে জুবিন গাৰ্গক ন্যায় দিব নাজানে তেনেহ'লে কি কৈছে সেয়া ভিক্টৰ দাসৰ মন্তব্য আমি আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাওক। যদি জুবিন দাই ন্যায় পায় তে 26 আপোনাৰ, আৰু যদি জুবিন দাই ন্যায় নাপায় তে অসম নেপালতে বেছি সময় নালাগে। আৰু মই এইখিনিয়ে কম, মানুহ ৰাতি মদ খাই তাৰপিছত মই অসমৰ ৰাইজৰ লগত কথা পাতিব বিচাৰো, আপোনালোকৰ কি হৈছে অকমান কথা চুট মাৰি কাৰ পৰা নাই শিকিছ তই, তোৰ বাপেৰে পৰা শিকিছ, গম পাইছ নাই? There is always a big daddy of all SUVs, গম পাইছ নাই? ৰাতি কি 12টা বজাত ফেচবুক লাইভ কৰে, কোন চিনে কৰে চুট মাৰি, কোনটো চিনে কৰে চুট মাৰি, কোনটো চিনে কৰে মাৰ্চনা। ইতিমধ্যে আপোনালোকে শুনিলেই চাগে ভিক্টৰ দাসে কি কৈছে। আৰু আমাক ন্যায় লাগে, সকলোৱে কমেণ্ট ছেকশ্যনত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখক আৰু সকলোৱে ফাঁচি দিব লাগে বুলি আপোনালোকে মন্তব্য কৰক। ধন্যবাদ।